নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে ঘোষণা কৰা PMFBY আঁচনিলৈ। তো ভাৰত চৰকাৰে কৃষকসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কোনবোৰ কৃষকসকলে লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিস্তাৰে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন হ'ল যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে। তো কৃষকসকলে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা সম্ভাৱ্য ক্ষয় ক্ষতি, প্ৰাকৃতিক দুৰ্যোগ, পোক পৰুৱা আদিৰ ফলত যদি কৃষকগৰাকীৰ খেতি বাতিৰ ক্ষতি হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল কৃষকে এইখন আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল, লগতে নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতি হৈছিল, সেইসকল কৃষকে ইতিমধ্যে ৫,০০০ টকাৰ পৰা আৰম্ভ কৰি ৫০,০০০ টকালৈকে আৰ্থিক সাহায্য লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে, তেন্তে অতি শীঘ্ৰে এইখন আঁচনিত কৰি লওক আবেদন, কিয়নো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং বৃষ্টি আদিৰ ফলত ক্ষয় ক্ষতি হয়, তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ এইখন আঁচনিত আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে ১০,০০০কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাসকলে ১০,০০০ টকা চেক কেতিয়া পাব, এই বিষয়ত আমি গুৰুত্বপূৰ্ণ আলোচনা কৰিম। তো ইয়াতে লিখা আছে ৰেজ 10,000 টু এভৰি উমেন SHG মেম্বাৰ ইন আছাম ফ্ৰম দিছ ডেট। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে বেনিফিচিয়াৰিজ অফ বিহালী এছেম্বলি টু গেট দ্য ফাৰ্ষ্ট ইনষ্টলমেণ্ট অন April 1. On April 1, the first installment of Rs 10,000 will be given to beneficiaries from Bihali Assembly constituency. তাৰপিছত লিখা আছে subsequently beneficiaries in other assembly constituency will get their entitled rates from the government. তাৰপিছত লিখা আছে the state government will spend Rs 3,038 crore for this scheme in 2025 to 2026. The state budget document present on the Monday show. তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত বিহালী সমষ্টিৰ মহিলাসকলক অসম চৰকাৰে যোৱা ১ এপ্ৰিল তাৰিখে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০ টকাৰ চেক। তো ইয়াৰ বাবে অসম চৰকাৰে ৩,০৩৮ কোটি টকাৰ অনুমোদন জনাইছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে ১০,০০০ টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰেই লাভ কৰিব ১০,০০০ টকাৰ চেক। তো আজি ইমানেই, ধন্যবাদ।